ৰেহাই পাব নেকি শ্যামকানু মহন্তই? অৱশেষত ৰাইজৰ যি সন্দেহ আছিল সেই সন্দেহক জোৰ দিয়া এটা খবৰ ওলাইছে যে উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছে শ্যামকানু মহন্তই আৰু 30 ছেপ্টেম্বৰতে গোচৰ দাখিল কৰিছে। যদি 30 ছেপ্টেম্বৰ দাখিল কৰিছে তেনেহ'লে 1 তাৰিখে ছিংগাপুৰৰ পৰা দিল্লীলৈ অহা কথাটো কৰবাত ভুল নেকি তাক লৈ সন্দেহৰ সৃষ্টি হৈছে, কিয়নো 30 ছেপ্টেম্বৰত শ্যামকানু মহন্ত ইতিমধ্যেই দিল্লীত উপস্থিত আছিল আৰু যি শ্যামকানু মহন্তই কৈছিলে যে আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিবলৈ সাজু, ফেচবুক পোষ্ট দিছিলে। ইমান দিন শ্যামকানুক গ্ৰেপ্তাৰ কৰিবৰ বাবে আৰক্ষীয়ে কিয় সময় লৈছিলে, এই সকলোবোৰ প্ৰশ্ন কিন্তু এতিয়া সন্দেহলৈ ৰূপান্তৰ হৈছে, কিয়নো ইতিমধ্যে এই প্ৰমাণ পোৱা গৈছে যে 30 ছেপ্টেম্বৰতে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছে। ভাৰত চৰকাৰ নিয়া CBI পক্ষ কৰি এই গোচৰ তৰিছে আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যবাসী কিন্তু সন্দিহান হৈ পৰিছে, কিয়নো আৰক্ষীৰ যি ডিলে আৰু ডিফিউজ চিষ্টেম বুলি ৰাইজে ইতিমধ্যে চৰ্চা কৰিছিলে আৰু সেই ডিলে এণ্ড ডিফিউজ এতিয়া সঁচাকৈ শ্যামকানু মহন্তৰ বাবে সেয়া এক্টিভ হৈ পৰিছে নেকি? 30 ছেপ্টেম্বৰতে শ্যামকানু মহন্তই WPCৰ জৰিয়তে দিল্লী উচ্চতম ন্যায়ালয়ত ক্ৰিমিনেল আবেদন দাখিল কৰিছিল আৰু এই আবেদনৰ অৰ্থটো মই আপোনালোকক সহজকৈ বুজাই দিছো। এয়া কোনো জামিন আবেদন নহয়, এয়া হৈছে সকাহ বিচাৰি দাখিল কৰা এক আবেদনহে আৰু বৰ্তমান আদালত বন্ধ থকাৰ বাবে এই আবেদনটোৰ শুনানি অহা সপ্তাহত হ'ব বুলি আমি এই মুহূৰ্তত জানিব পাৰিছো। আৰক্ষীক ধৰা দিয়াৰ আগতেই শ্যামকানু মহন্তই অধিবক্তাক সাক্ষাৎ কৰিছিল। তেনেহ'লে এয়া যি তদন্ত চলি আছে, গ্ৰেপ্তাৰৰ ফটো, গাড়ীত অনা ফটো, এয়া সঁচাকৈয়ে কেৱল জনতাৰ ক্ষোভ প্ৰশমিত কৰাৰ এটা টেকনিক নে এই সকলোবোৰৰ পাছতো শ্যামকানু মহন্তক আৰক্ষীয়ে চৰকাৰখনে উচিত শাস্তি দিব? যি হওক, এতিয়া কিন্তু ৰহস্য বাঢ়ি গ'ল, সন্দেহৰ সৃষ্টি হৈছে আৰু হ'বই। পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব যে ৰক্ষণাবেক্ষণৰ চেষ্টা দিয়া হৈছে নে অইন কিবা।